নমস্কাৰ, আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ শোণিতপুৰ জিলাৰ অন্তৰ্গত ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাৰ শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত। আৰু শিঙৰীৰ ঐতিহাসিক শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত 6 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিলে মহাশিৱৰাত্ৰি মেলা। আৰু এই মহাশিৱৰাত্ৰি মেলাৰ আজি অন্তিম দিন আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা হেজাৰ হেজাৰ ভক্ত আহিছে আজি অন্তিম দিনৰ মেলাত। আৰু অন্তিম দিনৰ মেলাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তসকলে আহি এই মেলা উপভোগ কৰিছে। সঁচাই এক সুন্দৰ পৰিৱেশ, নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে শিঙৰীত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী মহাশিৱৰাত্ৰি মেলাত। আৰু মহাশিৱৰাত্ৰি মেলাৰ আজি অন্তিম দিন আৰু খন্তেক সময় পিছতে এই মেলাৰ যিহেতু সামৰণি পৰিব। আৰু ইতিমধ্যে এই মেলাৰ অন্তিম দিনৰ অনুষ্ঠানত উপস্থিত হৈছে ৬৬ নং বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু। আৰু বিধায়ক গণেশ কুমাৰ লিম্বুৱে আজি অন্তিম দিনৰ মেলাত উপস্থিত হৈ তেখেতে আজি ভক্তপ্ৰাণ ৰাইজৰ সৈতে মত বিনিময় কৰিছে। আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। এনেদৰেই বিধায়ক গণেশ কুমাৰ লিম্বুৰ লগতে ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তাসকলো উপস্থিত হৈছে এই মেলাত। আৰু এই মেলা যিহেতু আজি সামৰণি পৰিব আৰু আজি নিশাৰ ভাগতে এই মেলা সামৰণি পৰিব। আৰু আজি মেলাৰ ষষ্ঠ অৰ্থাৎ অন্তিম দিন। আৰু অন্তিম দিনৰ মেলাত এক সুন্দৰ পৰিৱেশ, এক নান্দনিক পৰিৱেশ দেখিবলৈ পোৱা গৈছে। আমি দেখুৱাই আছোঁ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ সমাগম ঘটিছে এই মহাশিৱৰাত্ৰি মেলাত। আৰু শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত 15 ফেব্ৰুৱাৰী 2026 তাৰিখৰ পৰা 20 ফেব্ৰুৱাৰী 2026 অৰ্থাৎ আজিৰ দিনলৈকে অনুষ্ঠিত হৈছিল এই মহাশিৱৰাত্ৰি মেলা। আৰু এই মহাশিৱৰাত্ৰি মেলাৰ আজি অন্তিম দিন। আৰু অন্তিম দিনাৰ এই অনুষ্ঠানত উপস্থিত হৈছে ৬৬ নং বৰচলা বিধানসভা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বু। আৰু এতিয়া আমি পোনে পোনে যাম বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৰ পৰা কিছু মতামত লোৱাৰ চেষ্টা কৰিম। দেখা গৈছে শিঙৰীৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণত 6 দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিলে মহাশিৱৰাত্ৰি মেলা। আৰু আজি অন্তিম দিনৰ মেলাত আপুনি উপস্থিত হৈছে, ৰাইজৰ সৈতে মত বিনিময় কৰিছে, ভক্তসকলৰ লগত সাক্ষাৎ কৰিছে। কি ক'ব আজিৰ দিনটোত? মই যেতিয়াৰ পৰাই অলপ জনা হৈছোঁ, অলপ বুজা হৈছোঁ, তেতিয়াৰ পৰাই মোক এই যি শিঙৰীৰ মেলাই আকৰ্ষণ কৰিছিলে। যদিও মই দূৰত, মোৰ গাঁও ইয়াৰ পৰা যথেষ্ট দূৰ, তথাপি আমাৰ গাঁৱৰ মানুহে এইখন মেলাৰ আহিবৰ কাৰণে 15 দিন আগৰ পৰাই, 1 মাহ আগৰ পৰাই প্ৰিপেৰেশ্যন কৰিছিলে যে শিঙৰী মেলালৈ যাব লাগে। তেনে এখন মেলা হয় য'ত নেকি আমি ল'ৰালি কালতে এইখন পাহাৰ দেখিছিলোঁ, য'ত আমি বগাইছিলোঁ, উঠিছিলোঁ আৰু আমি ভাবিছিলোঁ যে বহু ডাঙৰ পাহাৰত গৈ আমি আহিলোঁ। সেইখন হ'ল এই গুপ্তেশ্বৰ দেৱালয়। আৰু মোৰ স্মৃতি, মোৰ জীৱনৰ বহুত স্মৃতি ইয়াত আছে। যেতিয়া মোক ৰাইজে আশীৰ্বাদ দিলে, ৰাইজৰ মই মৰমত মই বিধায়ক হ'লোঁ। আৰু যেতিয়া মই দেখিলোঁ যে মন্দিৰখনৰ প্ৰাংগণৰ চাৰিওফালে এনেকুৱা বহুত কাম আছিলে যিটো নেকি মোক কৰাৰ খুবেই আৱশ্যক বুলি মই ভাবিছিলোঁ। বিশেষকৈ মোক আকৰ্ষণ হৈছিল তেতিয়া যে আমাৰ অনাময় আছিল, যিটো টয়লেট ব্যৱস্থাটো একেবাৰে বেয়া অৱস্থাত আছিল। কিয়নো ইয়াতে 1 জানুৱাৰীটো বহুত মানুহ আহে, বিভিন্ন ধৰ্মৰ কাৰণে, দৰ্শনৰ কাৰণে সনাতনী, বিভিন্ন ইয়াৰে নহয়, এইখন জিলাৰে নহয়, অন্যান্য ঠাইৰ আৰু আনকি বিদেশৰো পৰা ইয়াত মানুহ আহে। মোৰ মনত বেয়া লাগিছিল যে আমি এইখন মন্দিৰৰ কাৰণে কিবা এটা কৰিব পাৰোঁ নেকি। সেই সময়তে মই এইখন মন্দিৰৰ কাৰণে প্ৰথম যেতিয়া বিধায়ক হৈছিলোঁ, এইটো কাৰ্যকালত নহয়, বেলেগ আগৰ কাৰ্যকালতে মই কিন্তু 10 কোটি টকা মন্দিৰৰ অভাৰঅল ডেভেলপমেণ্টৰ কাৰণে মই 10 কোটি টকা দিছিলোঁ, যাৰ ফলত আজি মন্দিৰখনৰ পৰিসৰ সঁচাকৈ ভাল লগা হৈছে। আৰু মই ইয়াত আহি খুব ভাল পাওঁ। আৰু মই প্ৰত্যেক বছৰে আজিলৈকে আহি আছোঁ। আৰু মই আজিৰ এই শুভক্ষণত ইয়াত সকলো সনাতনী যিমান মানুহ আছে, যিমান আমাৰ সনাতনী ধৰ্মাৱলম্বীসকল আছে, দূৰ দূৰণিত আমাৰ যিমান শিৱ ভক্ত আছে, মই সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু মই আশা কৰোঁ যাতে সকলোৰ জীৱনত মংগল হওক, প্ৰভু শিৱই যাতে চবৰে সমস্যাবিলাক দূৰ কৰি দিয়ক, পৃথিৱীত শান্তি হওক, চবৰে মনোকামনাবিলাক পূৰ্ণ হওক, মই ইয়াকে কামনা কৰোঁ। আৰু দেখা গৈছে যিহেতু এই মন্দিৰ ভাগি আগতে আপোনাৰ বিধানসভা সমষ্টি এলেকাত আছিলে, তেতিয়া আপুনি বিভিন্ন ধৰণৰ উন্নয়নমূলক কাম কৰিছিলে। এতিয়া যিহেতু সমষ্টিৰ পুনৰ নিৰ্ধাৰণ হওঁতে ইয়াত ঢেকিয়াজুলি সমষ্টিৰ অন্তৰ্গত হৈছে, এই মন্দিৰখনৰ কাৰণে আপোনাৰ পৰিকল্পনা কি থাকিব? হয়, এইটো একচুৱেলি আমাৰ ক'বলৈ গ'লে বৰচলা সমষ্টিৰ এটা কি কয়, এইটোক স্পন্দনৰ দৰে আছিলে, এটা হাৰ্ট বুকু এনেকুৱা আছিলে যে গুপ্তেশ্বৰ, মই কিন্তু ডিলিমিটেশ্যন হোৱাৰ আগতে কোন অঞ্চল, কোন মন্দিৰ আমাৰ বৰচলাৰ পৰা গৈ আছে, মই কিন্তু সঁচা কথাটো কওঁ আপোনাক, মই কিন্তু গম নাপাওঁ। কাৰণ এইটো পিউৰলি এটা ব্যৱস্থাত হৈছিলে।
কিন্তু পাছত গম পাইছোঁ যে গুপ্তেশ্বৰটো বৰচলাৰ পৰা গুচি গ'ল, এইটো ঢেকাজুলিত অন্তৰ্ভুক্ত হ'ল বুলি গম পাইছিলোঁ। মোৰ কাৰণে এইটো নহয়, আমি য'ত গুপ্তেশ্বৰ আছে তাতেই আছে, মই য'ত আছিলোঁ মই তাতেই আছোঁ, খালি সমষ্টি সলনি হৈছে। ইয়াত এতিয়া বিধায়ক আমাৰে বিধায়ক আছে, অশোক সিংহাল ডাঙৰীয়া আছে, তেখেতে ভালকৈ কাম নিশ্চয় কৰি আছে। এতিয়া মই যদিও আছোঁ, মই ইয়াত ওচৰতেই আছোঁ, আৰু আমাৰ যদি ইয়াত আমাক এনেকুৱা হয়, চাওক মোৰ এটা ধাৰণা, আমি কিন্তু ময়ো প্ৰথম বিধায়ক হওঁতে মোৰ ইমান এটা অভিজ্ঞতাৰো অভাৱ আছিলে, কিন্তু মই এটা কথা জানো যে এই যিটো গুপ্তেশ্বৰ দেৱালয় আৰু ইয়াৰ যিটো দাঁতিকাষৰীয়া অঞ্চল আছে, মানে ডাউন ষ্ট্ৰীমত আমি চৰকাৰখনে যথেষ্ট পৰিকল্পনা কৰিব পাৰোঁ। আমাৰ ইয়াত মানে খেতিৰ কাৰণে মাটি আছে, আমাৰ ব্ৰহ্মপুত্ৰৰ কাষত আছে, আমি ইয়াত এনেও মানুহবিলাক পিকনিকৰ কাৰণে বহুত আহে, আমি কৰিবলগীয়া বহুত আছে। আমি যিবিলাক ইউথ আছে তেওঁলোকক আমি কোঅপাৰেটিভৰ জৰিয়তে আমি বিভিন্ন ইয়াত ফিচাৰী, বিভিন্ন এগ্ৰিকালচাৰ, বিভিন্ন মানে ভেটেনেৰি ইত্যাদি মানে আমি এক্টিভিটি কৰিব পাৰোঁ, আৰু আমাৰ ল'ৰাবিলাকক আমি স্বনিয়োজনৰ ব্যৱস্থালৈ লৈ যাব পাৰোঁ। ইয়াত ভৱিষ্যত আছে, আৰু এই যিটো ঠাই আমি য'ত আছোঁ এইটো এটা ইতিহাস প্ৰসিদ্ধ ঠাই। আমি ইয়াক অসমৰ যিটো টুৰিজম স্পটত আমি অন্তৰ্ভুক্ত কৰিব পাৰিম। এতিয়া যিটো অসম মালা হৈছে আপোনালোকে দেখিছে, ৰাস্তাখন বহল হৈছে, ৰাস্তাখন কমিউনিকেশ্যন ভাল হৈছে। আমি ইয়াক এনেকৈ সজাইছোঁ যে যিকোনো ধৰণৰ মানুহ বাহিৰৰ পৰা আহিলেও থাকিব পৰাকৈ ব্যৱস্থা কৰা হৈছে। সেইকাৰণে ইয়াক আমি টুৰিষ্ট যিটো আমাৰ স্পট থাকে সেই স্পটত অন্তৰ্ভুক্ত কৰিব লাগে, বাহিৰৰ পৰা মানুহ অহাৰ ব্যৱস্থা কৰিব লাগে, আৰু ইয়াৰে ওচৰে পাজৰে যিবিলাক মানে আনুষাংগিক যিবিলাক মানে ব্যৱসায় বাণিজ্যক এক্সপাণ্ড হ'ব লাগে, লোকেল ল'ৰাবিলাকৰ মানে ইনকাম চ'ৰ্চ বাঢ়িব লাগে। আমি আল্টিমেটলি মন্দিৰখনৰ জৰিয়তে আমাৰ এৰিয়াৰ সৌন্দৰ্য, এৰিয়াখনক দূৰ দূৰলৈকে লৈ যোৱা, ইয়াৰ নাম আৰু সুনাম লৈ যোৱা ইত্যাদি আমি কৰিবৰ কাৰণে ইয়াত এটা মানে সুযোগ আছে। মই ভাবোঁ আহি থকা দিনত এই সুযোগবিলাককে লৈ আমি কেনেকৈ আমি ইয়াক আমাৰ সম্পদলৈ ৰূপান্তৰ কৰিব পাৰিম সেই বিষয়ত আমি চিন্তা কৰিব লাগিব। হয়, ইতিমধ্যে শুনিলে বৰচলা সমষ্টিৰ বিধায়ক গণেশ কুমাৰ লিম্বুৱে এক গুৰুত্বপূৰ্ণ কথা জনাইছে। বৰ্তমান এই গুপ্তেশ্বৰ দেৱালয় তেখেতৰ সমষ্টিৰ এলেকাধীন নহয় যদিও আগন্তুক দিনতো যদি তেখেতে পুনৰ ৰাইজৰ সেৱা কৰাৰ সুবিধা পায়, তেতিয়াহ'লে এই গুপ্তেশ্বৰ দেৱালয়ৰ কাৰণে তেখেতে পুনৰ কাম কৰি যাব আৰু দেৱালয়ৰ উন্নয়নৰ কাৰণে কাম কৰি যাব। আৰু ইয়াতে আছে গুপ্তেশ্বৰ দেৱালয় পৰিচালনা সমিতিৰ সম্পাদক, আমি তেখেতৰ পৰা চমুকে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব, আজি মেলাৰ সামৰণি পৰিব? আজি আমাৰ মন্ত্ৰী বিধায়ক সকলো আহিছে, আমি ভাল পাইছোঁ। সকলো শীৰ্ষস্থানীয় নেতৃবৃন্দ আহিছে, সেইকাৰণে আমি সকলোকে স্বাগতম জনাবলৈ তৎপৰ হৈছোঁ। ভাল লাগিছে। ওম নমঃ শিৱায়। হয়, ইতিমধ্যে শুনিলে এনেদৰেই আজি সকলোৱে উৎফুল্লিত হৈ পৰিছে। আজি যিহেতু শিঙৰিত অনুষ্ঠিত হোৱা শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ মহাশিৱৰাত্ৰি মেলা সামৰণি পৰিব, আৰু মেলাৰ আজি অন্তিম দিন আমি দেখুৱাই আছোঁ সামগ্ৰিক পৰিৱেশ। ইতিমধ্যে হেজাৰ হেজাৰ ভক্তৰ সমাগম ঘটিছে মন্দিৰ পৰিসৰত, আৰু সঁচাই এক সুন্দৰ পৰিৱেশৰ মাজেৰে অনুষ্ঠিত হৈ গ'ল এই শিঙৰিৰ শ্ৰী শ্ৰী গুপ্তেশ্বৰ দেৱালয়ৰ মহাশিৱৰাত্ৰি মেলা, আৰু অতি শান্তিপূৰ্ণভাৱে শৃংখলাবদ্ধভাৱে অনুষ্ঠিত হৈ গ'ল এই 6 দিনীয়া মেলা। আৰু আজি সামৰণি পৰিব এই মহাশিৱৰাত্ৰি মেলা, আৰু এই ভোলানাথে সকলোকে সুখত ৰাখক, শান্তিত ৰাখক, আমিও তাৰে কামনা কৰিছোঁ। আৰু সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে মই প্ৰশান্ত বৈশ্যই শিঙৰিৰ গুপ্তেশ্বৰ দেৱালয় প্ৰাংগণৰ পৰাই সকলোলৈ ধৰ্মীয় অভিবাদন জ্ঞাপন কৰিছোঁ।